হাই গাইজ, যদি আপোনালোকে মানে কিছুমানে আছে ক্ষীণাব বিচাৰে, কিছুমানে মানে শকত হ'ব বিচাৰে। শকত হ'ব বিচাৰিলে কেনেকুৱা কি ফ'ল' কৰিব লাগে মই কৈ আছোঁ বাৰু। যিহেতু মই শকতৰ পৰা ক্ষীণ হৈ পাইছোঁ আৰু শকত হৈ পাইছোঁ। মানে এইটো শকত বুলি নকয়, ফিট আৰু। কিন্তু যদি কোনোবাই ফিট হ'ব বিচাৰিছে আৰু বা শকত হ'ব বিচাৰিছে তেনেহ'লে কিছুমান ৰুল ফ'ল' কৰিব লাগিব। যেনে ধৰা হ'ল খোৱাটো মানে বেছিকৈ খাব লাগিব। টাইমটো দিনত 4 বাৰ খাব লাগিব আৰু লগতে এক্সাৰচাইজ কৰিব লাগিব, ব্যায়াম কৰিব লাগিব আৰু মাংস চাংস বেছিকৈ খাব লাগিব। মাংস, মাছ মাংস আৰু ভজা বস্তু বেছিকৈ খাব লাগিব। আৰু ফাষ্টফুড খালে সোনকালে শকত হয়, কিন্তু ফাষ্টফুডটো হেল্ডি নহয়। এনেকৈ শকত হ'ব পৰা যায়। আৰু এক্সাৰচাইজটো কৰিলে ভাল। শকত হ'বৰ কাৰণে একদম চবতকৈ 1 নম্বৰ উপায় এক্সাৰচাইজ কৰিব লাগে। কাৰণ এক্সাৰচাইজ কৰিলে আপোনালোকৰ বডিটো মাচলবিলাক ব্ৰেক হয় আৰু খাদ্য খোৱাৰ পাছত সেইবিলাক আকৌ ফিল হয়। তাৰ কাৰণে সোনকালে কি হয় মানে বডিটো গ্ৰ'থ হয়। তো শকত হোৱাটো এটা হেল্ডি লাইফ ষ্টাইল নহয় বাৰু, কিন্তু ফিট হ'ব পাৰে। আপোনালোকে ক্ষীণৰ পৰা ফিট হ'ব পাৰে। মানে আপোনালোকৰ বুকৰ তলত পেটটো থাকিব তেনেকুৱা, বা বুকৰ সমানে পেটটো থাকিলেও কোনো কথা নাই, কিন্তু পেটটো ওলালে বেয়া হয় বাৰু বডিৰ কাৰণে। তো এইখিনি টিপছ ফ'ল' কৰিব, শকত হ'ব পাৰিব। থেংক ইউ।